कुञ्जलोचना युगं पीताम्बरं सुन्दरं राग उठाए ताल एक ताल
অনামতি বিস্তারেণ প্রথমে মাধবা ইদুক্তা নিত্যা এ সভাসদ সম্বুদ্ধি এ শ্লোক ভূভূ সভা সহজয়া শ্রীরুধন শ্রদ্ধয়া গুণা এ রুক্মিণী হরণ নামনাথকম সর্বমূর্তি অর্থ ভটিমা জয় 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 নারায়ণ পূর্ণ ব্রহ্ম ধনা তুয়া পাবে করুহ বন দম এই কুন্দির রজা ভীষ্ম ও তার পুত্র সদা তেজা বীর্য এই শ্রীকৃষ্ণ রুক্মিণীক হরণ করে হের জানি নরলোকে এরা ইয়াচকাম পরম পুরুষ নারায়ণ মিলল শ্লোক নিত্য dim 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 thana dim dim idhana dim dim thana dim idhana ana dim idhana ana dim idhana usta vipita re শ্রী বিষ্ণু এই সভার মধ্যে প্রবেশ করিয়া এ আনন্দ তাকে সাবধানে দেখ শুন নিরন্তরে হরি বুল ইতি পুত্র নিত্য নিষ্কান্ত প্রবেশর কে রাখেন তার একটা
เราไปชมรักที่เหนือจากเจ้า সৃষ্টি স্থিতি আর প্রলয় আমি এইগুলাকে কিন্তু কিন্তু এই মায়াময় সংসার সকলো প্ৰাণীয়ে স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্বৰ জ্ঞান পাহৰি গৈছে হৰি পূজা দুষ্ট কীৰ্তন আৰু শান্ত পালনৰ হেতু আমি এই পৃথিৱীত যুগে যুগে নৱতাৰ Oh
আরো আনফালে কুঞ্জের রাজকুমারী রুক্মিণী প্রিয়াই আমাকে স্বামী রূপে পাবার ভাবে দিনের রাতে আমার পঁচিশের তেমন মনোবাঞ্ছা আমি করিম পূরণ কিন্তু কিন্তু রুক্মিণীর মদগর্ভে ভাবতে রুক্ম মিলে রুক্মিণীর ভয়ঙ্কর আয়োজন করি তেমন বন্ধু শিশুপালক বৰ বেশেৰে জনাতন মদগৰ্ভী ৰুক্ম আৰু শিশুপালৰ গৰ্ভ খৰ্ব কৰি রুক্মিণীক আমি করি যাও যাও এবে নিষ্কার্য হওগৈ অগ্রসর যথা ধর্ম যথা জয় যথা ধর্ম যথা জয় যথা ধর্ম যথা জয়
เมลาขอพาขอ
Muradari,
অনুমতি পালো তোমাক কৃষ্ণ নাম মই কৰা শ্ৰৱণ কৃষ্ণ নাম মোৰ অতি প্ৰিয় কৃষ্ণ নামে কৰা পুলকিত তেন্তে শুনানে কৃষ্ণ গুণ যাই
হয় ভালোরই কথা আর পিতা পিতা দেবরি আমার সেবা গ্রহণ করো মন্দিরের রাস্তায় পবিত্র হলাতে আপনার চরণধুলি আর পিতা ঈশাই আসা দেবরি প্রণাম জানোয়া হ্যাঁ পিতা দেব আমার পদ্ম সমানাভি যারা প্রণাম হবার নবদীপ মামারা পিতা দেবরি কারণে পাইটা অর্থ সদাই খবর আইটা মহারাজ মহারাজ দেবরি অতি ভাগ্যবান আপনি সঁচা সঁচা ভাগ্যবান বুঝেতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ পাইছোঁ মহারাজ আপনি জানেনে আপনার গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্রহণ করেছে হয় মহারাজ হয়তো মোৰ কোমৰ প্ৰতিমা কন্দিৰৰ আলাসৰ লাডু ৰুক্মিণী বিবাহ হ'ব স্বয়ং নাৰায়ণৰ লগত এই যে মোৰ বাবে অতি সৌভাগ্যৰ কথা শুনা শুনা মোৰ বাপী মোৰ আই ৰুক্মিণীৰ বিবাহ হ'ব তাৰকাপতি কৃষ্ণৰ লগত আজি ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তৰ সাগৰ বক্ষত থকা তাৰকালৈ মোৰ আই বিয়া দিম আজি একেডাল প্ৰেমৰ তোলেৰে বন খাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত মই টান পাইছোঁ আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণৰ জন্মগ্ৰহণ কৰিছে শ্ৰীকৃষ্ণৰূপে দ্বাৰকাপুৰত দুয়োৰে মিলনত মই সমগ্ৰ ৰুক্মিণী বিবাহৰ উপযুক্ত সময় গতিকে আপোনাৰ আজ্ঞা পালে দ্বাৰকালৈ গৈ মই যদুপতি কৃষ্ণক এই মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলেও বাঞ্ছা কৰি আছে মহাৰাজ এতেকে পলম কৰাৰ প্ৰয়োজন নাই তেন্তে আহক দেৱকী প্ৰভুৰ চৰণত ভক্তি অৰ্ঘ্য নিবেদন কৰি এই মিলনৰ বাবে সংশয় নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব লাগিব এই ৰূপ মই বৈকুণ্ঠত আগতে চাই আহিছোঁ শুভ দিন সমাগত মহাৰাজ তাকে চাই এই মিলন কতকি নাৰদৰ দিনখনি ললিতী পঞ্চম পুৰাতে বাজি উঠিব এই মুলুকা আহক দেৱকী বল মহারাজ ৰূপ এই মাত্ৰ পাইছোঁ জানিব কুকুৰৰ গণতে কৃষ্ণৰ লগত হেনো ৰুক্মিণীৰ বিবাহ হ'ব এই বোলে সমৰ্থন জানা নাই পিতা পিতা
সময় হোক তোমার এনে কি দুর্গতি হল দিনে তোমাকে নে ঘুমন্ত পিতা ৰূপ দেৱৰ্ষীৰ বিবাহৰ প্ৰস্তাৱ আনিছে মই ইয়াৰ আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান দেৱঋষি নাৰদ তুমি আহি কুঞ্জিলা ৰাজকাৰে বিবাহৰ কত কি হয়েছে অবিশ্বাস এইভাবে বুঝানো যায় গতিভ্রম হয়েছে তুমি নিজেই ঘরে পাতিবলে অসমর্থ হই আমার বাবে সেই পথটোকে অবলম্বন করিছা নহইলে দেৱঋষি ৰূপ দেৱৰ্ষী পূজনীয় আমাৰ জানো জানো পিতা সেইভাবে কও আতরে আতরে থাকি এতিয়াও তেওঁৰ আমাৰ পূজনীয় হৈ থাকক অকল সিমানে লোকে বিবাহৰ দৰে লোভনীয় প্ৰস্তাৱ ইবাৰতে পৰিত্যাগ কৰি অৱসৰে গ্ৰহণ কৰক দেৱঋষি তেনেহ'লে যদুপতি কৃষ্ণৰ লগত নিবিচাৰে ৰুক্মবীৰে কৰিব সম্বন্ধ বুদ্ধিমান নিশ্চয় দেৱঋষি মথুৰাৰ কাৰাগাৰে জন্মস্থান যায় আছে গৈ যিজন আগৰ বৈঠক থকা হও দ্বাৰকা দুৰ্গ তেনেহেন গোপিনীৰ বস্ত্ৰ চুৰ গলিয়া ৰখা নাই নাই নোৱাৰে নোৱাৰে কদাপি হ'ব তোমাৰ কুঞ্চিলৰ ৰাজতন্ত্ৰী শ্ৰীকৃষ্ণই গোপিনীৰ ঘৰে ঘৰে গৈ শান্ত হওক শান্ত পিতা নোৱাৰা কৰিব তুমি মোৰ কণ্ঠৰোধ হে বৃদ্ধ দেৱৰ্ষিৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল আজি তোমাৰ মগজুৰ বিকৃতি এইভাৱে যোগ্য বুলি ভাবিছা কৃষ্ণ পিতা কুমত শ্ৰীমত মাতুল পথ আৰু যত পাপ আছে এই জগতত শ্ৰীকৃষ্ণৰ ভাৱটোকে কৰিব পাৰিছে সেই লক্ষ্য কৃষ্ণক মাতা পিতকৰ নাম মোৰ ধৰাৰ ভক্তি ৰুক্ম নাজানে কৃষ্ণৰ নিন্দা মহাপাপ বুলি মহাপাপ কৃষ্ণনিন্দ মহাপাপ হয় নয় মই নাভাবো কৃষ্ণনিন্দ মহাপাপ বুলি দেৱঋষি যেতিয়ালৈকে তপ্ত ৰক্ত বহে ধমনী তেতিয়ালৈকে ৰুক্মিণী মই পৰমান্য প্ৰদান কৰিবলৈ নিদিওঁ বিদৰ্ভৰ বৃদ্ধ ৰজাৰ আমি থাকে যদি মোৰ বিপক্ষত তই যদি সমগ্ৰ জগত অৰ্থ পিতা দেৱঋষি ৰুক্মৰ প্ৰতিজ্ঞা অফল অটল অভাৱ হ'লে অলপ কথাতে অংগীকাৰ কৰিব নাপায় বহুবাৰ ভাবি চিন্তি চাইহে প্ৰত্যেক কথা সিদ্ধান্ত উপনীত হ'ব লাগে সহস্ৰ ভাবি চাইছোঁ পিতা এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই পিতা ৰুক্মিণীৰ যোগ্যবান মনৰ বাবে অনৰ্থক চিন্তা কৰা তোমাৰ কোনো আৱশ্যক নাই মোৰ বন্ধু চেতনা শিশুপালৰ নিচিনা ৰূপৱান বলৱান ভাৰত বিখ্যাত বীৰ দ্বিতীয়জন নাই তেওঁকে সবিনয় মাতি আনি কন্যা সম্প্ৰদান কৰা কি সেদিনাজ শিশুপাল পিতা সেদিনা শিশুপাল এই ৰুক্মিণীৰ একমাত্ৰ যোগ্য বৰ বুলি হৈছে বিবেচিত মোৰ ঘূৰাইছে চকুৰ আগত
ঢিলে যেতিয়া কওঁ শুন আই ৰুক্মিণীৰ ভয়ংকৰ কথা হ'ব আপোন ঈশ্বৰে তেওঁ স্বামী মনোনীত কৰক আৰু কোঁৱৰৰ কথা মতে যদি চেৰিয়াছ শিশুপাল বিগ্ৰহণ হয় তেওঁ অৱশ্যে কুঁৱৰীৰ বৰমালা পাব কি কোৱা কোঁৱৰ এই দিবই যুক্তিযুক্ত প্ৰস্তাৱ দিছে এই প্ৰস্তাৱত মই সমৰ্থন জনাইছোঁ দেখি অতি শীঘ্ৰে ৰুক্মিণীৰ স্বয়ংবৰৰ পৰা গৈ আহিছে আৰু শুনাৰে দেখি কবাগৈ কৃষ্ণক তোমাৰ তেওঁ আৰু ৰুক্মিণীৰ বাবে ৰৈ থাকিব নালাগে আৰু কপাল বিদাস এই মহাৰাজাৰ মাটি মই আজি ৰজা নহল কাঠৰ পুতল আছে সেইবাবেই ৰুক্মীয়ে ৰাজ্য শাসন কৰিছে আৰু ৰুক্মীয়ে যথোচিত প্ৰত্যুত্তৰ দিছে উত্তম সেই হ'ব মহাৰাজ বিদায় এতিয়া জন্তীৰ ইচ্ছামতেহে জন্ত ঘূৰিব আমি তাৰ নিৰিক্ষ মাতো নাৰায়ণ 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 দুখীয়া পিতা পিতা কৃষ্ণৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাই সুন্দৰৰ বিপুল সৈন্যত এদল গণৰক্ষাৰ ভয়ত আকাৰ নহয় ৰুক্মিণীৰ সকলো স্বয়ংবৰৰ ৰাইজত ভয়ে কৰিম পিতা তুমি নিশ্চিন্তমনে থাকা পিতা মই এতিয়া আহিলোহে নিশ্চিত মনে নিশ্চিন্ত মনেৰে থাকিম জগতপতি নাৰায়ণ জোৱাৰী ৰূপে চাবলৈ মই হেঁপাহ কৰিছোঁ
কিয় আজি মৰমিটো মোৰ ব্যথা কৰা বিৰহ কৰুণ ৰাগে অহৰহ বাজিব ধৰিছে কত চেষ্টা কৰিও সুমধুৰ সুৰেদি নোৱাৰিলো আনিব বাংশীত মোৰ সখা বোধকৰো পৰিছে মনত বিভিন্ন ৰামলীলা দোলনৰ স্মৃতি অধিক কাহিনী হ'ব পাৰে সেই কাৰণ মনবোৰ আজি উৰুঙা মই যে আজি অকলশৰীয়া বান্ধৱ তুমি তোমাৰ লীলা বুজা দয়া মই তোমাৰ মনৰ ভাৱ কিমানদৰে বুজি পাম মই তথাপিতো সোণাহেৰা গোপিকা বল্লভ মনে মনে কৰো অনুমান বান খাই মিৰিন্দাৰ গোপীৰ প্ৰেমত আগতে আছিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী খানি আজি লক্ষ্মী দিনা দ্বাৰকাপুৰীৰ লক্ষ্মী
কোন কোন তুমি অপূর্ব মনা দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো আজি মই সুন্দর প্রতিমাভাস করা শ্রবণ সাৰ্থক সুৰভি নামহে কুন্দেল নিবাসী যোৱাতে উঠক দৰকাৰ উঠাত ৰাখিব যতন কৰি কুন্দিলৰ পূজাপন্থী এৰি কালিলৈ মই নিজ হাতে যথাযোগ্য কৰিম বিদায়
লাগি গুরু দয়া করে
শ্ৰীকৃষ্ণ যেন তোমাৰ স্বামী হইল তাকে আশীৰ্বাদ দি